নমস্কাৰ কৃষক বন্ধুসকল, বহু বিৰতিৰ পাছত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ মোৰ সৰু চকলেটৰ বাগানখন। এয়া আপোনালোকে দেখিছে চকলেটৰ বাগান। এই সৰু চকলেটৰ বাগানখনতে কেনেধৰণে ফুল লাগিছে আপোনালোকে নিজ চকুৰে চাই লওক। এইটো হৈছে হাইব্ৰিড চকলেটৰ গছ। প্ৰতিটো ডালত লমালমে লাগিছে। এয়া চকলেটৰ বাগানখন আপোনালোকে চাই আছে কিমান লহপহকৈ বাঢ়ি আহিছে আৰু কেনেধৰণে লাগিছে। এয়া আপোনালোকে চাই থাকক। প্ৰতিটো ডালৰ সৰু সৰু ঢালৰ পৰা এটা ডাল বাদ পৰি যোৱা নাই। সৰু সৰু ঢালৰ পৰা ধৰি প্ৰতিটো ডালতেই আপোনাৰ সম্পূৰ্ণ ফুল লাগিছে। গোটেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু কোনোবাই যদি চকলেট খেতি কৰিব বিচাৰে, চকলেট গছ ৰুব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে চকলেটৰ হাইব্ৰিড চকলেটৰ ফুলি পাব। ফলো যদি লাগে, ফলৰ কাৰণেও আপোনালোকে যোগাযোগ কৰিব পাৰিব। যদি ফলকে লাগে ফলকেও পাব। আপোনালোকক যদি ফুলি লাগে সম্পূৰ্ণ ফুলিও পাব। পুলি প্ৰায় আপোনাৰ 1.5 ফুট 2 ফুট পৰ্যন্ত ওখ পুলি আছে। এয়া আপোনালোকে চাই আছে।